শংকৰে খে গুৰু মোৰ প্ৰিয়তম আত্মহৰি শংকৰত বিনে নাহিয়া ইহকালে পৰকালে শংকৰে খে গুৰু মোৰ শংকৰ স্মৰি যাওক প্ৰাণ শংকৰ স্মৰি যাওক প্ৰাণ কৃষ্ণ গুৰু শংকৰ পুৰ নামঘৰ তথা কলাকৃষ্ণ বিকাশ কেন্দ্ৰ আপোনাসৱৰ পদধূলিয়ে দ্বিতীয় বৈকুণ্ঠলৈ পৰ্যবেক্ষিত কৰা মোৰ পিতৃতুল্য দেউতাসকল, মাতৃতুল্য আইসকল, অগ্ৰজসকল, সুখী বন্ধুসকল আৰু দেশৰ ধৰণীশ্বৰ কণ কণ শিশুসকল, সবাৰো চৰণত মান্য অনুসাৰে আমাৰ শ্ৰদ্ধা ভক্তি সেৱা তথা মৰম জ্ঞাপন কৰিছোঁ। আমাকে যি গুৰু দায়িত্ব দি আপোনাভাৱে এই মহৎ অনুষ্ঠানলৈ আমন্ত্ৰণ কৰি আনিছে, আমি সিমানৰ পাত্ৰ নহয়। আমি আৰম্ভণিতে কৈছোঁ, ভাগৱত এনে এখন গহন শাস্ত্ৰ, এই গহন শাস্ত্ৰ ইয়াক সাগৰৰ লগত তুলনা কৰা হৈছে। তেনয় বাগ্ময় মূৰ্তি পটস্যাৱৰ্ততে হৰে শ্ৰৱণাথ সদনাথ পাঠাত দৰ্শনাথ পাপন আছেনি। এনে গহন শাস্ত্ৰ, এনে সমুদ্ৰ, ইয়াৰ এটুপি জল খোৱাৰ সামৰ্থ্য আমাৰ নাই। তথাপি খুব কম সময়ৰ পৰা আমি ভাগৱতৰ লগত জড়িত হৈ ভাগৱতৰ মাজৰ পৰা আমিনো কথাবোৰ কেনেকৈ অনুভৱ কৰিছোঁ, ভাগৱতেনো আমাৰ মানৱ জীৱনক লৈ কোনখিনি কথা বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছে, তাৰে দুই চাৰিটি কথা আমি আপোনাসৱৰ লগত মত বিনিময় কৰিম। মোৰ দেউতা সকলক, আইসকলক, মাতৃতুল্য আইসকলক, আমাৰ অগ্ৰজসকলক ভাগৱতৰ শিক্ষা দিবৰ কাৰণে আমি ধৃষ্টতা নকৰোঁ। আমাৰ যিসকল যুৱ বন্ধু আছে, কণ কণ শিশু আছে, আমি তেখেতসকলক উদ্দেশ্যি মাত্ৰ দুই চাৰিটি কথা মত বিনিময় কৰিম। আশা কৰিম যে আপোনাসৱে আমাৰ এই আলোচনাত আন্তৰিকতাপূৰ্ণ সহযোগিতা আগবঢ়াব। কোনোবা এখিনি যদি আমাৰ কথাৰ মাজত কেতিয়াবা নকব লগা বা নবলবলগীয়া বচন ওলাই যায়, গঢ়াটোতা হয়, সৰ্বদোষ সৰ্ব অপৰাধ আপোনাসৱৰ পুত্ৰবধ জ্ঞান কৰি, ভাতৃবধ জ্ঞান কৰি আপোনাসৱে আমাক ক্ষমা দিব। এই আশাৰে আমি ভাগৱতৰ পৰ্যালোচনাৰ মাজলৈ আগবাঢ়িব বিচাৰিছোঁ। সকলোৰে চৰণত পুনশ্চ সেৱা জনাইছোঁ যে আপোনাসৱে মৌনতা যাতে অৱলম্বন কৰে, কাৰণ যদি ভাগৱত কথা শ্ৰৱণ কীৰ্তন হৈ থাকে, তাত যদি আমি অন্য কথা পাতি থাকোঁ, তেতিয়াহ'লে পাতি থকাসকলৰ অসুবিধাটো আহিবই। যিসকলে ভাগৱত কথা শুনিম বুলি শ্ৰদ্ধা সহকাৰে ঘৰৰ দহবন কাটি কৰি আহি ইয়াত উপবিষ্ট হৈছে, সেইসকলৰ অসুবিধা হ'ব। আৰু যিসকলে অন্যত মনস্ক হৈ থকা পৰিৱেশৰ মাজত ভাগৱত কথা আলোচনা কৰে, সেইজনেও ৰৌ ৰৌ নৰকত পৰিব লাগে। ৰৌ নামৰ এখন নৰক আছে, সেই নৰকত কৈতন জ্বালা যন্ত্ৰণা ভোগ কৰিব লাগে। গতিকে খুব সাৱধান। আমি যিকণ সময় গুৰুগৃহত থাকিম, সেইকণ সময় যাতে বিষয়ৰ কথাৰ পৰা অলপ নিজক আঁতৰাই ৰাখি ঈশ্বৰ কৃষ্ণৰ কথাত আমাৰ দেহ মন প্ৰাণ যদি আমি সমৰ্পণ কৰি দিব পাৰোঁ, তেতিয়াহ'লে ভগৱন্ত কৃষ্ণই কৈছে, সেইজনক মই মহাবৈকুণ্ঠৰ পৰা যোগীৰ হৃদয়ৰ পৰা গৈ সেইজন ভক্তক চতুৰ্ভুজ ৰূপে মোৰ মহাগুৰুক ধামলৈ মই উদ্ধাৰ কৰি লৈ আহোঁ। নাহো কৃষ্ণামি বৈকুণ্ঠে যোগিনাং হৃদয় নশ্ৰ মদ ভক্ত যত্ৰ গায়ন্তি তত তিষ্ঠামি নাৰদ। নাৰদত বিষ্ণু আচন্ত কৈ বৈকুণ্ঠত মই নাথাকো ৰৈ, যোগীৰ ক্ষীৰাৰী সমুদায় থাকোঁ ভকতৰ কীৰ্তন চাই। আজি দ্বিতীয় বৈকুণ্ঠ ভক্ত ভগৱন্তৰ মিলন ক্ষেত্ৰ গজালি শ্ৰীমন্তপুৰ নামঘৰ
উদযাপন সমিতিয়ে মহাপ্ৰভু ভগৱন্তক মহাবৈকুণ্ঠৰ পৰা নমাই আনি গজালি শ্ৰীমন্তপুৰ নামঘৰত প্ৰতিষ্ঠা কৰিছে। আপোনাৰ হব আমি সকলোৱে ভগৱন্তৰ চৰণৰ যোগেদি আমাৰ জীৱনৰ সঠিক ৰাস্তা আমি লৈ ল'ব পাৰিম। গতিকে প্ৰভু সমস্তই মাতৃ হওক, আমি যাতে মৌনতাৰে খুব সুহৃদয়তাৰে আন্তৰিকতাৰে ঈশ্বৰ কৃষ্ণক নিজক সমৰ্পণ কৰি দিওঁ, আমি তাকে কামনা কৰিছোঁ। প্ৰথমতে কোৱা হৈছে যে শ্ৰীমদ ভাগৱত। আমি মংগলৰ চৰণলৈ যোৱাৰ আগতে শ্ৰীমদ ভাগৱত এই যে শব্দটো আমাক দিলে আৰম্ভণিতে, তাৰ অৰ্থটো কি? শ্ৰীমদ ভাগৱতৰ সৰল অৰ্থটো কি আমি তাকে জানি ল'ব লাগিব। তাৰ আগত আমাৰ মুখ্য আচাৰ্য প্ৰভুজনাই ভাগৱত মূৰ্তি বৰ্ণনা কৰিলে যে প্ৰথম দ্বিতীয় স্কন্ধে চৰণ দুটয়, তৃতীয় চতুৰ্থ যাৰ উৰুদয়, নাভি দেখে পঞ্চমে, ষষ্ঠকে বক্ষস্থল, সপ্তমে অষ্টমে কৰ কমল যুগল, কণ্ঠ দেখে নৱম, দশমে যাৰ তুণ্ড, একাদশে ললাট, দ্বাদশ ভৈৰৱমুণ্ড। এহি ভাগৱত মূৰ্তি মনোহৰ, তমাল সদৃশ বৰ্ণ শ্যাম কলেবৰ। এই ভাগৱতখন ও নমো ভগৱতে বাসুদেৱায় দ্বাদশৰী মন্ত্ৰৰ প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ পৰ্যন্ত এই 12 স্কন্ধ ভাগৱতখনি হ'ল সাক্ষাৎ ভগৱন্তৰ প্ৰত্যক্ষ বাগ্মূৰ্তি। আৰু এই প্ৰত্যক্ষ বাগ্মূৰ্তি মহাভাগৱতত মহাপ্ৰভু ভগৱন্ত আত্মাৰূপে আছো বুলি একাদশ স্কন্ধ ভাগৱতত গীতাৰ অষ্টাদশ অধ্যায়ত সখা অৰ্জুনক ভগৱান কৃষ্ণই নিজ মুখে কৈছে। উদ্ধৱে সুধিলে যে প্ৰভু, তুমি যিহেতু ধৰাধাম ত্যাগ কৰি গুচি যাবা, মই তোমাক ক'ত পাম? তুমি যে কৈছা মই তোমাৰ মহামিত্ৰ ভক্ত একান্ত, তুমি মোক এৰি থাকিব নোৱাৰো বুলি কৈছা। তুমি যিহেতু এতিয়া যোৱাৰ সিদ্ধান্ত ল'লা, পৰিকল্পনা কৰিলা, ব্যাধৰ ঘৰত অস্বস্থ বৃক্ষৰ তলত আউজি তুমি খন্তেক সময়ৰ পিছত ধৰাধাম ত্যাগ কৰি বৈকুণ্ঠলৈ যাবাগৈ, পিছত মই তোমাক প্ৰভু ক'ত পাম? তেতিয়া উদ্ধৱ মহামহন্তক কৈছে যে সেই মোৰ প্ৰাণৰ সখা, তুমি চিন্তা নকৰিবা, মই তোমাক এৰি থাকিব নোৱাৰো, কাৰণ তুমি মোৰ মহামিত্ৰ ভকত একান্ত, তোমাক মই সকলোতকৈ ভাল পাওঁ। সকলোতকৈ বুলি কওঁতে উদ্ধৱৰ মনত সংশয় ভাৱ আহিল। সকলোতকৈ ভাল পায় প্ৰভুৱে মোক, সকলোতকৈ ভাল পোৱা জনক প্ৰভু তুমি নোপোৱাকৈ যাবলৈ ওলালা বৈকুণ্ঠলৈ। তেতিয়া ভগৱন্ত কৃষ্ণই উদ্ধৱৰ সংশয় দূৰ কৰি গৈছে। ব্ৰহ্মাহৰ সলায়ু লক্ষ্মী প্ৰিয় জায়া, পৰম সুন্দৰ ইটো দেখা মোৰ কায়া, সবাতো অধিক তুমি মোৰ প্ৰিয়ত্ৰ, নাহিয়ান বান্ধৱ উদ্ধৱ তুমি হও। বেলেগক নাই কোৱা, ভগৱন্তৰ লগত বহু আছিল। সত্য যুগত আছিল, ত্ৰেতা যুগত আছিল, দ্বাপৰ যুগত আছিল। ভগৱন্ত প্ৰভুৰ লগত ৰাম অৱতাৰত, কৃষ্ণ অৱতাৰত বহুত তেখেতৰ বান্ধৱ আছিল, কিন্তু সকলোকে কোৱা নাই। যাবৰ সময়ত উদ্ধৱ মহামহন্তক মূল কথাখিনি কৈ থৈ গৈছে যে ব্ৰহ্মা সৃষ্টিকৰ ব্ৰহ্মা বিষয়ে তুমি জানা, সংহাৰকাৰী ৰুদ্ৰ হৰৰ বিষয়ে তুমি জানা, ব্ৰহ্মা হৰ, সলায়ুধ বলোৰাম মোৰ দাদা, প্ৰিয় দাদা, যি মোৰ লগত সৰ্বক্ষণে গাৰ চৰা দৰে আছে।
হলায়ুধ বলরাম ব্রহ্মা হর হলায়ুধ আর জগত মাতা লক্ষ্মী মোর পরম সুবিদ জায়া মোর অৰ্ধাংগিনী জগতৰ মাতৃ লক্ষ্মী আৰু যে মোৰ এই সুন্দৰ যিটো দেহ তুমি দেখিছা যিটো দেহ খাওঁতে শুওঁতে উঠোতে বহুতে সকলো সময়তে তোমাৰ লগত আছিল এই সুন্দৰ দেহটোতকৈ তুমি মোৰ প্ৰিয় যিটো দেহ দৰ্শনৰ কাৰণে যোগীসকলে যুগ যুগ সাধনা কৰে মহাভক্তসকলে তপ ব্ৰত ধ্যান কৰে নিত্য মোৰ চৰণ সেৱা কৰে যিটো হৰিৰ দৰ্শন পাবৰ কাৰণে সেইটো সৰ্বক্ষণে তোমাৰ লগতে আছে তুমি সৰ্বক্ষণে তাক পাই আছা এই হৰিটোতকৈ তুমি মোৰ প্ৰিয় সুহৃদ সখা মিত্ৰ গতিকে সেই উদ্ধৱ তুমি কোনো চিন্তা দুখ নকৰিবা ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া পৰম সুন্দৰ দশাই মোৰ কায়া সবাতো অধিক তুমি মোৰ প্ৰিয়তম এই সকলো কিতাতকৈ তুমি মোৰ প্ৰিয় নাহিয়ান বান্ধৱ তুমি মোৰ অন্য বান্ধৱৰ দৰে নহয় অন্য সকলোতকৈ প্ৰিয় বান্ধৱ তোমাতকৈ আৰু প্ৰিয় সখা মোৰ কোনো নাই নাহিয়ান বান্ধৱ উদ্ধৱ তুমি তোমাৰ সমান কোনো নাই ভগৱন্ত এতিয়া কাক ভাল পায় প্ৰিয় সুহৃদ সখাকহে ভগৱন্তই ভাল পায় গতিকে আমি এতিয়া কি কৰিব লাগিব ভগৱন্তৰ প্ৰিয় হ'বৰ কাৰণে যত্ন কৰিব লাগিব তেতিয়া ভগৱন্তই আমাক ভাল পাব উদ্ধৱৰ দৰে সখা অৰ্জুনৰ দৰে সমস্ত লোকক মুক্তি দিবাৰ কাৰণে ধৰন্ত বিবিধ লীলা নাথ নাৰায়ণে সমস্ত লোকক এদিন মুক্তি দিব এই সংসাৰ হাৰি যোৱাৰ ব্যৱস্থা দিব সেইকাৰণে বিভিন্ন সময়ত ভিন্ন ৰূপত ভগৱন্ত প্ৰভুৱে এই সংসাৰত লীলা অৱতাৰ ধাৰণ কৰিছে সেইজন অনাদিশ্বৰ কৃষ্ণ দৈৱকী নন্দন কৃষ্ণ সেইজন কৃষ্ণ আমাৰ সকলোৰে উপাস্য তত্ত্ব এই কথাটো কিন্তু আমি দৃঢ় আৰু খাটাং কৰি ল'ব লাগিব দৃঢ় হ'লেই নহ'ব তাক সুদৃঢ় কৰিব লাগিব যেতিয়া আমি সুদৃঢ়ভাৱে সেইজন কৃষ্ণ যিজন কৃষ্ণ প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈ আমাক সুন্দৰ এটা কলেবৰৰ যোগেদি দৰ্শন দিলে সেইজন কৃষ্ণ সাক্ষাৎ দৈৱকী নন্দন সেইজন কৃষ্ণ অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী সেইজন কৃষ্ণ হৰিৰ নশ্বৰদে ত্যাগ কৰি বাগ্ময় ৰূপে কথা ৰূপে ভাগৱতৰ মাজত আছো বুলি উদ্ধৱ মহামহন্ত আৰু একাদশ কি কয় তাৰ অষ্টাদশ অধ্যায়ত প্ৰিয় সখা অৰ্জুনক কৈ থৈ গৈছে যে ত্ৰিউধায় প্ৰবিষ্টোহম মই ত্ৰিউধায় কৰিম পুনৰ প্ৰৱেশ কৰিম ক'ত ভাগৱত অৰ্ণৱ অৰ্ণৱ মানে হ'ল সাগৰ সমুদ্ৰ ত্ৰিউধায় প্ৰবিষ্টোহম ভাগৱত অৰ্ণৱম হে সখা উদ্ধৱ মই এই শৰীৰ ত্যাগ কৰিম সঁচা মই কিন্তু লগে লগে প্ৰৱেশ কৰিম ক'ত ভাগৱতৰ মাজত কেনেদৰে তেনে বাগ্ময় মূৰ্তি বাক মানে কথাৰ মূৰ্তি শব্দৰ যি গাঁথনি মোৰ নামেৰে যাক মালা গাঁঠি ৰখা সেই ভাগৱত মূৰ্তিৰ মাজত মই প্ৰৱেশ কৰিম তেনে বাগ্ময় মূৰ্তি প্ৰত্যক্ষৱৰ্তনে হৰে মই তাক প্ৰৱেশ কৰাৰ লগে লগে লোক সমস্তৰ সেই দুখবিলাক পাপবিলাক মই হৰণ কৰি লৈ যাম কেতিয়া নিব যেতিয়া আমি তাক শ্ৰদ্ধাৰে দৰ্শন কৰিম তেনে বাগ্ময় মূৰ্তি প্ৰত্যক্ষৱৰ্তনে হৰে শ্ৰৱণাত শ্ৰৱণ কৰাৰ লগে লগে আপোনালোকে অনুষ্ঠান পাতিছে পাঠ হৈছে আপোনালোকে শ্ৰৱণ কৰিছে এই শ্ৰৱণৰ যোগেদি আমাৰ মনৰ মলবিলাক ভগৱন্তই দূৰ কৰি দিব শ্ৰৱণাত সেৱনাত সেৱাৰ যোগেদি আপোনালোকে ধূপ ধূনা তেল বন্তি দি তাত সেৱা কৰিছে ভাগৱতক নাই কৰা নে এই সেৱাৰ যোগেদি ভগৱন্তৰ কৃপা আমাৰ প্ৰত্যেকৰে লাভ হ'ব সেৱনাত পাঠাত আমাৰ পাঠকসকলে যে পাঠ কৰিছে মূল পাঠকসকল যে আপোনালোকে আমন্ত্ৰণ কৰি আনিছে এই 3 দিনত যে ভিন্নজনে এই আসনত উপবিষ্ট হৈ কৃষ্ণ কথা সৰ্বিত শ্ৰৱণ কীৰ্তন কৰিব এই কীৰ্তনৰ যোগেদি পাঠৰ যোগেদি পাঠাত আৰু দৰ্শনাত এই যে মূল ভাগৱতৰ ভাগৱতে প্ৰতিষ্ঠা কৰি ৰখা হৈছে সপ্ত বৈকুণ্ঠ তাক যিসকলে শ্ৰদ্ধাৰে দৰ্শন কৰিছে সপ্ত বৈকুণ্ঠৰ সন্মুখত দুভাগ বাগ্ময় মূৰ্তি ভাগৱত চৈতন্যখানি কৰি ৰখা হৈছে অহনিকে চৈতন্য হৈ থাকিব তাক যি শ্ৰদ্ধাৰে দৰ্শন কৰিব শ্ৰদ্ধাৰে সেৱা কৰিব
পাৰিলে অকণমান পাঠ কৰিব সেইসকলৰ আজন্মৰ পাপবিলাক ভগৱন্তই তৎক্ষণাতে নাশ কৰি লৈ যাব বিচাৰে তেনে বাগ্ময় মূৰ্তি পদস্য বৰ্ধতে কৰে শ্ৰৱণাত সেৱনাত পাঠাত দৰ্শনাত পাপ নাশী এনে পঢ়ন শাস্ত্ৰই হ'ল শ্ৰীমদ ভাগৱত